প্ৰথম কথা আমাৰ গোটেই দেশত আমাৰ যি ইণ্ডিয়া এলায়েন্স আৰু কংগ্ৰেছ দলৰ নেতৃত্বত আমি গোটেই দেশত ইণ্ডিয়া এলায়েন্সৰ আজি যে নৈতিক বিজয় হৈছে আৰু দেশৰ জনসাধাৰণৰ যিটো মত সেইটো যে ইণ্ডিয়া এলায়েন্সৰ সপক্ষে আছে সেই কথা এতিয়ালৈকে যিখিনি আমি কাউণ্টিঙৰ ফলাফল দেখিছোঁ তাৰ পৰা আমি নিশ্চিত হৈছোঁ আৰু বিজেপিৰ যিটো শ্লোগান আছিলে 400 পাৰ তেওঁলোকৰ জনপ্ৰিয়তা আৰু শ্লোগানৰ যিটো ফুপুলা স্বৰূপ সেইটো ইতিমধ্যে এক্সিট পোলৰ সৈতে সমান্তৰালভাৱে উদ্ভাসিত হৈছে তেওঁলোকৰ যিটো এটা বিভ্ৰান্ত কৰিবৰ কাৰণে মানুহক আৰু হিন্দুত্ববাদী বা ধৰ্মীয় মেৰু বিভাজনৰ যিটো ৰাজনীতি এতিয়া উত্তৰ প্ৰদেশৰ পৰা যিটো ফলাফল আহিছে যোৰহাট আৰু ধুবুৰীৰ পৰা যিটো ফলাফল আহিছে গোটেই দেশৰ মানুহে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি ঘৃণা আৰু বিদ্বেষৰ ৰাজনীতিক পৰিত্ৰাণ দিয়াৰ যিটো সিদ্ধান্ত সেইটো আজিৰ পৰা আৰু শক্তিশালীভাৱে দেশত যে বিয়পি পৰিব সেইটো নিশ্চিত আৰু অসমৰ ক্ষেত্ৰত মই আগৰ পৰাই কৈছিলোঁ যে আমাৰ সিট বাঢ়িব ভোট বাঢ়িব এতিয়া 4টা সিটত আমি আগবাঢ়ি আছোঁ কেইটামান সিটত আমি পিছ পৰি আছোঁ কিন্তু ব্যৱধানটো যদি আপোনালোকে চাই তেতিয়া দেখিব যে আমাৰ আশা কৰা মতে ভোট যথেষ্ট বাঢ়িছে কিন্তু এটা কথা আপোনালোকে জানে যে ধনবল আৰু বাহুবল বুলি ক'লে মই পুলিচ CBI ED ইলেকশ্যন কমিশ্যন ধনবলৰ ক্ষেত্ৰত বিজেপিয়ে য'ত 100 টকা খৰচ কৰিছে তাত আমি ক'ৰবাত 10 টকা পইচাও খৰচ কৰিব পৰা নাই অসমৰ ৰাজনীতিক ইতিহাসত মই প্ৰথমগৰাকী সভাপতি যোনে ফেচবুকত ৰাজহুৱাকৈ মোৰ দলৰ নেতাকৰ্মীক ক'বলগীয়া হৈছিলে যে আমাৰ টকা পইচা নাই আপোনালোকে গাঁঠিৰ ধন ভাঙি পেলাই আমাৰ পাৰ্টীসকলৰ কাৰণে ইলেকশ্যন খেলক আমি দলৰ নেতাকৰ্মীক 21 চনত যি সহায় কৰিছোঁ তাৰ আগত যি ধৰণে আমি ইলেকশ্যন খেলিছোঁ আমি সেই ধৰণে এবাৰ ইলেকশ্যন খেলিব পৰা নাছিলোঁ তাৰ পাছতো আমাৰ দলৰ আৰু বিৰোধী ঐক্য মঞ্চ আমি বিৰোধী ঐক্য মঞ্চ গঢ়িবৰ কাৰণে যিটো চেষ্টা কৰিছিলোঁ আমি সম্পূৰ্ণ সফল নহ'লেও আমি অন্ততঃ 60-70% যি সফলতা লাভ কৰিছিলোঁ আজি মই তেখেতসকলকো এই ফলাফলৰ সম্পূৰ্ণ নহওঁতেই মোৰ অনুভৱ যে আমাৰ সেই সিদ্ধান্তটো ভাল আছিল আৰু AIUDF দলৰ আৰু বিজেপিৰ যিটো গোপন মিত্ৰতা ৰাজ্যসভাৰ ইলেকশ্যনত ৰাষ্ট্ৰপতি ইলেকশ্যনত অসমৰ ৰাজনীতিত ৰাজনৈতিক মূল্যবোধৰ যিটো অৱক্ষয় ঘটাইছিলে বিজেপি আৰু AIUDFৰ গোপন মিত্ৰতাৰ কাৰণে যি ধৰণে MLA বিলাক কিনা বেচা হৈছিলে যি ধৰণে দলৰ নেতাবিলাক কিনা বেচা হৈছিলে অৱক্ষয়ী যিটো মূল্যবোধ তাক পুনৰুদ্ধাৰ কৰিবৰ কাৰণেও আজি অসমৰ মানুহে যোৰহাটৰ মানুহে ধুবুৰী নগাঁও কৰিমগঞ্জৰ মানুহে আৰু গোটেই অসমতে যিটো ভোট বৃদ্ধি তাৰ কৃতিত্ব আমি অসম কংগ্ৰেছে বা বিৰোধী ঐক্যই অকলে দাবী কৰিব নোৱাৰোঁ মই আগৰ পৰা আপোনালোকৰ আগত কৈছিলোঁ যে অসমৰ ৰাইজ শুই থকা সিংহ আৰু সিংহই যে আজি সাৰ পাইছে সিংহই শক্তি তীব্ৰতৰ ৰূপত এতিয়ালৈকে ধাৰণ কৰিছে বুলি মই নকওঁ কিন্তু সিংহই যে সাৰ পাইছে কাৰণ যোৰহাটৰ সমষ্টিটোত আপোনালোকে জানে যে গোটেই চৰকাৰখনে তাত উবুৰি খাই পৰিছিলে বহুতে আনকি এনেকৈ ক'ব খোজে যে তপন গগৈ আছিলে নিমিত্ত মাত্ৰ তাত কায়ে বাক্যে মনে তাৰ আচল প্ৰাৰ্থীজন আছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৰহাটত আৰু আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে কিমান পৰ্যায়লৈকে অসমৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰখনে চেষ্টা কৰিছিলে আমি আগৰ পৰাই কৈছিলোঁ যে দুটা সাম্প্ৰদায়িক শক্তিক এটা শক্তি যদি দুৰ্বল কৰিব পাৰোঁ ইটো শক্তি আপুনি দুৰ্বল হ'ব আজি সন্ধ্যালৈকে আমি নিশ্চিত হ'ম যে আজিৰ পৰা AIUDF দল ইতিহাসৰ